হাই, আজি মই আম্মাৰ মুখখনৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ কাৰণ আম্মা ক'ৰবালৈ গ'লে মোৰ কাৰণে খাবলৈ কিবা এটা আনে আৰু মোৰ কাৰণে মই মানে বহুত ভাল এজনী ছোৱালী যে তাৰ কাৰণে মোক বহুত বেছি মৰম কৰে আৰু তাৰ কাৰণে ভাবিলোঁ যিহেতু আম্মাই মোৰ কাৰণে কিবা এটা আনিছে ময়ো মোক আম্মাৰ কামৰ দায়িত্বখিনি সহায় কৰি দিওঁ মানে কামবালিৰ দায়িত্বখিনি আৰু এইফালে মই ধুনীয়াকৈ ঘৰটো চাফা কৰিলোঁ। তাৰপিছত দুপৰীয়া সাজৰ কাৰণে আম্মাক চব্জি কুটি দিলোঁ আৰু মই এইবিলাক লাও মাছ এইবিলাক একদমেই ভাল নাপাওঁ, তাৰ কাৰণে মই আলু ভাজি আৰু বিলাহী চাটনিৰে ধুনীয়াকৈ ভাতকেইটা খাই ল'লোঁ। আৰু এইফালে মই নহৰু চলাইছোঁ কাৰণ আমি কালি এঠাইত ফুৰিবলৈ যাম আৰু তাৰ কাৰণে পূৰা ৰেডি কৰি আছোঁ। আৰু এইফালে আম্মা আৰু আব্বা দুয়োটাই মানে পোলাও ভাজাত ব্যস্ত হৈ আছে যিহেতু কালি আমি খানাটো ঘৰৰ পৰা বনাই লৈ যাম। আৰু এইফালে ইহঁত দুটাৰ মিল মহব্বত দেখিছে নাই, এজনে এজনৰ সৈতে কষ্ট পাব বুলি দুয়োজনে একদমেই বহুত সহায় কৰি আছে কাৰণ মোৰ আম্মাই আব্বাক ইমপ্ৰেছ কৰিবলৈ সদায় ভাল ভাল মানে কাম কৰি যায়। আৰু এইফালে ভাবিলোঁ যিহেতু আম্মা আব্বা দুয়োটা ব্যস্ত হৈ আছে মই অলপ নিজৰ দায়িত্ব পালন কৰোঁ আৰু তাৰ কাৰণে মই ধুনীয়াকৈ পাকঘৰটো চাফ চিকুণ কৰি ল'লোঁ কাৰণ সকলোৱে জানে যে মই এজনী ভাল ছোৱালী আৰু ভাল ছোৱালীটোৱে মই এজনী ভাল বোৱাৰী হ'বলৈ চেষ্টা কৰোঁ, কিন্তু মই বোৱাৰীৰ ক্ষেত্ৰত একেবাৰে ভাল নাপাওঁ কাৰণ সকলোৱে মোক বেয়া বুলি কয়, কিন্তু ছোৱালীৰ ক্ষেত্ৰত মই একদমেই ভাল। আৰু এইফালে আব্বা মাংস তৰকাৰী বহাই দিছে আৰু মই কাষত বহি বহি চাই আছোঁ। আৰু আমাৰ আশাখন ইগন'ৰ কৰিব গাইজ কাৰণ আমাৰ আশাখন একেবাৰে ইউজ নহয়, মাজে মাজে মানে ইউজ হয়। আৰু এইফালে প্ৰায় ৰাতি 12:30 হ'ল, আঞ্জা হওঁতে দেখিছেনে গাইজ, ফুৰিব যাবৰ কাৰণে যে কিমান কষ্ট কৰিব লাগে, ইয়াৰ পঢ়াৰ ক্ষেত্ৰত যে এনেকৈ কষ্ট কৰিলোঁ কোনোবা দিনা হয়তো লাইফটো ছাকচেছ হ'লোঁ। আৰু এইফালে মই আঞ্জা টেষ্ট কৰিছোঁ কিহত চাওক, একদম য'তে যেনেকুৱা পাইছোঁ আঞ্জা টেষ্ট কৰিছোঁ আৰু ইমানেই কাম কৰিছোঁ যে কাম কৰি কৰি ভাগৰি গৈছোঁ। আৰু গাইজ কাম কৰি কৰি ভাগৰি গৈছোঁ, সেই ৰাতিপুৱা উঠাৰ পৰা ৰেষ্ট হোৱা নাই আৰু যদি ক'ৰবাত যাব ওলাও ন ইমান ওচৰৰ জেগাত যাম কিন্তু বনোৱা মিলৰ কাৰণে কাম কৰোঁতে কৰোঁতে বস্তু ৰেডি কৰোঁতে টাইমে পোৱা নাই। আৰু গাইজ মোৰ মাতটো বহুত বেয়া হৈ আছে কাৰণ মোৰ বহুত বেছি বেমাৰ, তাৰ মাজতে ভিডিঅ' আপলোড কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু মোৰ ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰি দিব। বহুত বেমাৰৰ মাজত ভিডিঅ' আপলোড কৰিছোঁ গাইজ, প্লিজ ছাপোৰ্ট কৰিব।